নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে আন এটা নতুন ভিডিঅ' লৈ আহিছোঁ সেইটো হৈছে অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ গণিত আৰু সেই পঞ্চম শ্ৰেণীৰ গণিতৰ দ্বিতীয় পাঠ স্বাভাৱিক সংখ্যা তাৰে 7 নম্বৰ কোৱেশ্চনৰ প্ৰথম তিনিটা আলোচনা কৰিম গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা হেয়া স্ক্ৰীনত দেখা পাইছে 7 নম্বৰ কোৱেশ্চন যদি a ইকুৱেল 33 b ইকুৱেল 42 c ইকুৱেল 51 হলে তলৰ বিধিবোৰ সত্যাপন কৰা তলত কিছুমান বিধি দিয়া আছে সেই বিধিবোৰ সত্যাপন কৰিব লাগিব তা আমি পলম নকৰাকৈ বলা ভিডিঅ'টোলৈ আগবাঢ়ো 1 নম্বৰ কোৱেশ্চনটো দিয়া আছে আৰু তোমালোকে 1 নম্বৰ কোৱেশ্চনটো স্ক্ৰীনত দেখা পাইছে সলভ a plus b ইকুৱেল b plus a দিয়া আছে যেতিয়া তোমালোকক সত্যাপন কৰিবলৈ ক'ব তেতিয়া তোমাৰ বাওফাল আৰু সোঁফাল দুয়োটা সত্যাপন কৰিব লাগিব অৰ্থাৎ ইকুৱেলৰ সোঁফালে অৰ্থাৎ বাও হাতে থকা পক্ষটোক বাও পক্ষ বুলি কোৱা হয় আৰু সোঁ হাতে থকাটোক সোঁ পক্ষ বুলি কোৱা হয় তেতিয়া বাও পক্ষলৈ লোৱাইছে আগত বাও পক্ষ মানে ইংৰাজীত লিখিলে লেফট হেণ্ড সাইড বুলি কোৱা হয় বাও পক্ষ a plus b এর মান দিয়া আছে 33 প্লাস প্লাস b এর মান দিয়া আছে 42 এতিয়া এই 33 লগত 42 যোগ কৰি দিয়া যে 3 আৰু 2 যোগ কৰিলে কিমান হ'ব 5 আৰু 4 প্লাস 3 কৰিলে আমি পাম 7 অৰ্থাৎ বাও পক্ষৰ মান 75 তাৰ পিছত ইফালে সোঁ পক্ষ চাও কি হয় সোঁ পক্ষ দিয়া আছে b plus a b মান হৈছে 42 প্লাস আৰু c মান হৈছে 51 b plus a আছে c নহয় 33 আহিব নেক্সট একি 42 প্লাস 33 অর্থাৎ 3 আৰু 2 প্লাস কৰিলে আমি পাম 5 আৰু 4 আৰু 3 প্লাস কৰিলে আমি পাম 7 অর্থাৎ দেখা গল যে বাও পক্ষ এতেকে বাও পক্ষ সমান সোঁ পক্ষ সত্যাপন কৰা হল left hand side মানে বাও পক্ষ a into b এর মান হৈছে a এর মান হৈছে 33 into b এর মান হৈছে 42 33 into 42 কৰিলে আমি পাম 1386 এটো বাও পক্ষৰ মান আহিল নেক্সট আমি সোঁ পক্ষ কৰিম right hand side b into a is equal to b মান হৈছে 42 into a মান হৈছে 33 অর্থাৎ a into b ঠিক একই দৰে b into a একই মান আহিব 1386 গতিকে বা এতেকে left hand side সমান right hand side সত্যাপন কৰা হল 3 নম্বৰ solve left hand side সমান কিমান দিয়া আছে
ব্রেকেট স্টার্ট a প্লাস b ব্রেকেট ক্লোজ প্লাস c এর মান হইছে 33 প্লাস b এর মান হইছে 42 ব্রেকেট ক্লোজ প্লাস c এর মান হইছে 51 এতিয়া 33 প্লাস 42 করিলে আমি পাম 75 ব্রেকেট উঠি গল প্লাস 51 করিলে আমি কি পাম নেক্সট 6 আৰু 7 পাছে 12 অর্থাৎ 126 নেক্সট right hand side a plus bracket start b plus c bracket close এর মান হচ্ছে 33 plus bracket start 42 plus c এর মান এই 33 plus bracket start 42 plus 51 bracket close প্রথমে ব্রেকেটৰ কাম কৰিবা গতিকে 33 তো ঠিকে থাকিব প্লাস এটা প্লাস করিলে আমি কি পাম 3 আৰু 9 অর্থাৎ 93 নেক্সট 6 12 অর্থাৎ 126 দেখা গল যে লেফট হ্যান্ড সাইড সমান সমান রাইট হ্যান্ড সাইড একে গতিকে লিখিবা এটাকে লেফট হ্যান্ড সাইড মানে বাও পক্ষ সমান সমান খ পক্ষ সত্যাপন করা হল অর্থাৎ